নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় দেখা পাইছে যে পুৰবী ডায়েৰী, এইটো নিশ্চয় আপোনালোকে দেখিছে। পুৰবী ডায়েৰীৰ পৰা এইটো বিজ্ঞাপন আহিছে। ইয়াতে যিখিনি পদ আছে পদখিনি আপোনালোকে যদি চাই, ইয়াতে আপোনালোকে চাওক, ৱেষ্ট আছাম মিল্ক প্ৰডাক্ট কোঅপাৰেটিভ ইউনিয়ন লিমিটেড, তাৰ পৰা আহিছে, অৰ্থাৎ আমুলৰ পৰা। এতিয়া যদি আপোনালোকে চাই যিখিনি পদ আছে এই পদখিনি এটা বিশেষ কোম্পানীৰ আণ্ডাৰত দিয়া হৈছে। আপোনাৰ ইয়াতে দিছে কোম্পানীৰ নেম। কোম্পানীৰ নেমটো আপোনালোকে চাওক, এইটো নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুড লিমিটেড, অৰ্থাৎ NEDFL, এইটো কোম্পানীৰ পৰা আহিছে পদখিনি যদি চাই আপোনালোকে কি কি পদ আছে চাওক। এছিষ্টেণ্ট চেলছ এণ্ড ডিষ্ট্ৰিবিউটৰ, এছিষ্টেণ্ট বিচৰা হৈছে চেলছ এণ্ড ডিষ্ট্ৰিবিউটৰৰ কাৰণে। ইয়াতে আপোনালোকৰ জবখিনি ক'ত ক'ত হ'ব আপোনালোকে যদি চাই, ইয়াতে চাওক জব ক'ত ক'ত আছে। তেজপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও আৰু বঙাইগাঁও, এইকেইটা ডিষ্ট্ৰিক্টত আপোনালোকৰ এই পদসমূহ দিয়া হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা যদি আপোনালোকে চাই, কোৱালিফিকেশ্যন আপোনালোকে যাওক, ফুল টাইম গ্ৰেজুৱেট এনি ডিচিপ্লিন ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউট। আপোনালোকে গ্ৰেজুৱেশ্যন অৰ্থাৎ BA হওক, BSc হওক বা BCom যদি আপোনালোকে পাছ কৰি আছে, তেনেহ'লে আপুনি এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এক্সপিৰিয়েঞ্চৰ কথা যদি চাই, অভিজ্ঞতা আপোনালোকৰ ইয়াতে বিচৰা হৈছে মিনিমাম 1 year ফুল টাইম ৱৰ্কিং এক্সপিৰিয়েঞ্চ। ইয়াতে চেলছ এণ্ড ডিষ্ট্ৰিবিউটত কাম কৰা হ'ব লাগিব, ডায়েৰী। গতিকে আপোনালোকে এই এক্সপিৰিয়েঞ্চটো আপোনালোকৰ প্ৰয়োজন হ'ব। এতিয়া আপোনালোকে গোটেইকেইটা কথা গম পালে। ইয়াৰ পিছত আমি আপোনালোকক জনাম যে আপোনালোকৰ এই পদকেইটাৰ কাৰণে আবেদন কৰিবলৈ হ'লে বয়স কিমান প্ৰয়োজন হ'ব। বয়সটো যদি আপোনালোকে চাই, ইয়াতে এজৰ কথা লিখিছে, নট এবভ 30 years, অৰ্থাৎ আপোনালোকৰ বয়সটো 30 বছৰতকৈ তলত হ'ব লাগিব। আৰু কিমান তাৰিখলৈকে ধৰা হ'ব আপোনালোকে চাওক, ইয়াতে 1 January 2026লৈকে আপোনালোকৰ বয়সটো ধৰা হ'ব। আৰু ইয়াতে এজৰ ৰিলেক্সেশ্যন পাব। যিখিনি কেটেগৰী ৱাইজত যিহেতু বেলেগ বেলেগ হয়, এইখিনি আপোনালোকে ইয়াতে লাভ কৰিব। যিসকল SC ST OBC কেণ্ডিডেট থাকে তেওঁলোকে এইটো এজৰ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু চেলাৰীৰ কথা আপোনালোকে ইয়াতে যদি চাই, চেলাৰীটো আপোনালোকৰ 4.55 lakhs পাৰ এনাম, অৰ্থাৎ আপোনালোকৰ বছৰি 4,55,000 টকা বছৰি দৰমহা হ'ব। আৰু লগতে PF থাকিব, আদাৰ আপোনালোকৰ এলাউন্সেছ ইয়াতে আপোনালোকে লাভ কৰিব পাৰিব। এতিয়া এই কথাখিনি আপোনালোকে জানিব পাৰিলে। আৰু ইয়াতে আপোনালোকৰ কেনেধৰণে ছিলেকশ্যন হ'ব, জবটো কেনেধৰণৰ হ'ব, এই গোটেই কথাখিনি ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈও চাব পাৰিব। মই যিমানটো পাৰোঁ আপোনালোকক জনাই দিলোঁ। ইয়াতে আবেদন কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ অফিচিয়েল যিটো ৱেবছাইট আছে, ৱেবছাইটটোত আপোনালোকে যাব। তাৰ পৰা গৈ আপোনালোকে বিজ্ঞাপনটোও চাব পাৰিব, লগতে আপোনালোকে আবেদনটোও তাৰ পৰা কৰিব পাৰিব। ইয়াৰ যিটো অফিচিয়েল লিংকটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত থাকিব। আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ডাইৰেক্ট এই পেজটোলৈ যাব পাৰিব। তাতে আপোনালোকে গৈ অনলাইন আবেদনটো কৰি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।